নমস্কাৰ স্বাগতম জনাইছো নিউজ আসামৰ অন্যটা ভিডিঅলৈ সিএম ত্ৰিপুলে 3.0 গুৰুত্বপূৰ্ণ আপডেট আহি পৰিছে অৰ্থাৎ নতুনকৈ যেহেতু আবেদন কৰাৰ কথা আছিলে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিখনৰ তাৰ ওপৰত কি আপডেট আহিছে নতুনকৈ বা আবেদন চলিছে নেকি যেহেতু আবেদন হোৱাৰ কথা আছিলে 11 মাৰ্চৰ পৰা তাৰ ওপৰতো এই ভিডিঅ'ৰ জৰিয়তে আলোচনা কৰিছো আৰু লগতে যিসকল যুৱক যুৱতীয়ে সিএম ত্ৰিপুলে 2.0 ছেকেণ্ড লিষ্টৰ কথা সুধি আছে আৰু লগতে সিএম ত্ৰিপুলে 1.0 যেহেতু সকলো যুৱক যুৱতীকে 1 লাখ টকাটো দিয়াৰ কথা মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে 90 দিনৰ ভিতৰত আপোনালোকে সকলো এই টকা লাভ কৰিবলৈ গৈ আছে 1 লাখ টকা যেহেতু 11 তাৰিখে এই যি 1.0 ছেকেণ্ড ইনষ্টলমেণ্ট 13,000 যুৱক যুৱতীক দিয়া হ'ল আৰু বাকী যুৱক যুৱতীকো 90 দিনৰ ভিতৰত দিয়া হ'ব বুলি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে আৰু নতুনকৈ আবেদন কৰিব আৰু বহু যুৱক যুৱতীয়ে যেহেতু নতুনকৈ আবেদন কৰাৰ ভিতৰত যিমানে আবেদন কৰে তাৰ ভিতৰতে সিলেক্ট কৰিব 10 লাখ অৰ্থাৎ 10 লাখ যুৱক যুৱতীক নতুনকৈ আবেদন কৰিলে এই আঁচনিখনৰ জৰিয়তে 5 লাখ টকা পৰ্যন্ত দিয়া হ'ব তো কেতিয়াৰ পৰা আবেদন চলিব কি আপডেট আহিছে সকলোবিলাক আপডেট এই ভিডিঅ'ৰ জৰিয়তে আলোচনা কৰিছো যদি আপুনি আমাৰ চেনেলত প্ৰথমবাৰৰ বাবে আহিছে তেনেহলে চেনেলটি সাবস্ক্ৰাইব কৰি কাষৰ বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব আহক আজিৰ ভিডিঅ'টি আৰম্ভ কৰোঁ বহুতে যেহেতু আমাক কোৱেশ্চন কৰি আছে সিএম ত্ৰিপুলে 3.0 এপ্লাই কিয় নহল অৰ্থাৎ 11 মাৰ্চৰ পৰা আবেদন হোৱাৰ যেহেতু কথা আছিলে তো কিয় নহল যদি আপুনি ডেসক্ৰিপচনত লিংকত ক্লিক কৰে এই ওয়েবসাইটত সোমাব পাৰিব আৰু ইয়াতে সকলোবিলাক আপডেট দিয়া আছে যেহেতু ইলেকশন কমিশনৰ ফালৰ পৰা এটা গুৰুত্বপূৰ্ণ নটিচ আহিলে অৰ্থাৎ ইলেকশনৰ আগে আগে এনেকুৱা ধৰণৰ কোনো আপোনালোকে আঁচনি দিব নোৱাৰিব বা আঁচনিৰ ভিত্তিত যেহেতু মানুহসকলে বা ভোটাৰসকলে ভোট দিয়েগৈ তো তাৰ গতিকে ওপৰৰ পৰা অৰ্ডাৰ আহিলে যে এই কিদিন কোনো ধৰণৰ আঁচনিমূলক কাম বা যিকোনো টকা দিয়া আঁচনি এই কিদিন আপোনালোকে দিব নোৱাৰিব বুলি এনেকুৱা এখন নটিচ আহিছে তো ইলেকশন কমিশন ফালৰ পৰা তো গতিকে আপোনালোকে সিএম ত্ৰিপুলে 3.0 11 মাৰ্চৰ পৰা আবেদন বা এনেকুৱা আঁচনি দিব নোৱাৰে বুলি কোৱাৰ বাবে এই আঁচনিখন বৰ্তমান আবেদন আৰম্ভ হোৱা নাই অৰ্থাৎ সিএম ত্ৰিপুলে 3.0 এপ্লাই কিছুদিনৰ পাছত হ'ব অৰ্থাৎ ইলেকশনৰ পাছত বা ইলেকশনৰ ৰিজাল্ট দিয়াৰ পাছত এই আঁচনিখনৰ আবেদন আৰম্ভ হ'ব বুলি ইতিমধ্যে জানিব পৰা গৈছে তো ডেসক্ৰিপচনত দিয়া লিংকত ক্লিক কৰি এই সকলোবিলাক আপডেট পঢ়ি লওক তাৰ পিছত আমি আলোচনা কৰিছো সিএম ত্ৰিপুলে 2.0 যি ফাইনেল লিষ্টৰ কথা বহুতে সুধি থাকে ইয়াৰ আপডেট আপোনালোকে জানিবলৈ assampro.org বুলি আপোনালোকে সাৰ্চ কৰিব আৰু এই ওয়েবসাইটত সোমাব এই ওয়েবসাইটত সোমোৱাৰ লগে লগে আপোনালোকৰ মোবাইলৰ পেজখন এনেকুৱা ধৰণে ওপেন হ'ব আপোনালোকে ইয়াতে যদি স্ক্ৰল ডাউন কৰে ইয়াতে এটা আপোনালোকে আপডেট দেখিবলৈ পাব সিএম ত্ৰিপুলে ফাইনেল লিষ্ট 2026 এই অপচনত ক্লিক কৰাৰ লগে লগে আপোনালোকে সকলোবিলাক ডিটেইল দেখিবলৈ পাব আৰু আপোনালোকে ইয়াতে দেখিবলৈ পাব ইয়াতে সিএম ত্ৰিপুলে 1.0 ছেকেণ্ড ইনষ্টলমেণ্ট অলৰেডি 13,000 কেণ্ডিডেটক দিয়া হৈছে আৰু 90 দিনৰ ভিতৰত যদি আপোনালোকে সেই কামটো অৰ্থাৎ 1.0 ছেকেণ্ড ইনষ্টলমেণ্ট যদি পাবলৈ বিচাৰে তেনেহলে আপোনাৰ বিজনেসটো গ্ৰো কৰি দেখুৱাব লাগিব 90 দিনৰ ভিতৰত তেতিয়া আপোনালোকে বাকি থকা 12,000 কেণ্ডিডেটে এই ইনষ্টলমেণ্ট অৰ্থাৎ 1 লাখ টকাটো পাবলৈ সক্ষম হ'ব আৰু অলৰেডি দিয়া আছে সিএম ত্ৰিপুলে 2.0 ছেকেণ্ড লিষ্টৰ আপডেট বহুতে বিচাৰি থাকে তো ডিক্লেয়াৰ অলৰেডি হৈ গ'ল ইলেকশনৰ আগে আগেই সকলোবিলাকে পালে যিসকলে পালে বৰ্তমান আপোনালোকৰ কোনো ধৰণৰ নতুনকৈ আপোনালোকৰ ছেকেণ্ড লিষ্ট প্ৰকাশ নাপায় তো ভিডিঅ'ৰ জৰিয়তে আপোনালোকক ইমানখিনিয়ে জনাবলগীয়া আছিল যদি আপুনি আমাৰ চেনেলত প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেনেহলে চেনেলটি সাবস্ক্ৰাইব কৰি থব এনেকুৱা ধৰণৰ আপডেটসমূহ পাই থাকিবলৈ তো বন্ধু বান্ধৱী বা পৰিয়ালবৰ্গৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব যাতে সকলোৱে ইনফৰমেশনটো পাবলৈ সক্ষম হয় ডেসক্ৰিপচনত দিয়া আমাৰ WhatsApp চেনেল আৰু Telegram চেনেলত জয়েন হৈ থাকিব পাৰে এনেকুৱা ধৰণৰ আপডেটসমূহ পাই থাকিবলৈ ভিডিঅ'টো একেবাৰে শেষলৈকে চোৱাৰ বাবে ধন্যবাদ